যিজন বেটছমেনে এতিয়ালৈকে ICC টুৰ্ণামেণ্টত এটা ভাল নক খেলিব পৰা নাই, ICC T20ত এতিয়ালৈকে এটা ভাল নক খেলিব পৰা নাই, তেওঁক কিয় বাৰে বাৰে চান্স দি থকা হৈছে মই বুজি পোৱা নাই কথাটো। আৰু ছেকেণ্ড আহিলে, থাৰ্ড আহিলে, 1 নঙত আহিলে আমাৰ তিলক বৰ্মা। এইবাৰ ICC T20ত এতিয়ালৈকে এখন খেলতো ভাল খেলিব পৰা নাই তিলক বৰ্মা। প্ৰতিখন খেলৰ প্ৰতিটো ইনিংছতে তেওঁ 100 ষ্ট্ৰাইক ৰেট, কেতিয়াবা 90 ষ্ট্ৰাইক ৰেটত আউট হৈ গুচি যায়। তেওঁৰ ঠাইত যদি এটা বেলেগ এজনে চান্স পালে, কেনেবাকৈ যদি সঞ্জু চেমছনৰ চান্স পালে নহয়, তেনেহ'লে মই ভাবোঁ এখন খেলত হ'লেও সি 150 বা 160 ষ্ট্ৰাইক ৰেটত খেলি গ'লহেঁতেন। কিন্তু তিলক বৰ্মাই প্ৰতিখন খেলত ষ্ট্ৰাগল কৰিছে, প্ৰতিটো ইনিংছত ষ্ট্ৰাগল কৰিছে, তাৰপিছতো তেওঁক প্ৰতিবাৰে খেলাই আছে। মই বুজি পোৱা নাই কাৰ এইটো চাল, কেপ্টেইনৰ চাল নে আমাৰ কোচাৰৰ চাল, কিয় ইমান চান্স দিয়া হৈছে। আৰু তাৰপিছত আহিলে আপোনাৰ আমাৰ সূৰ্যকুমাৰ যাদৱ, কেপ্টেইন, চেণ্টাৰফিল্ড চুবাই আহিব। প্ৰথমখন খেলৰ বাহিৰে প্ৰতিখন খেলতে হাগি আছে বৰ্তমান এতিয়ালৈকে সূৰ্যকুমাৰ। তাৰপিছতো কিয় প্ৰত্যেকখনতে তাক চান্স দি থকা হৈছে। কালি এইটো কাৰ চাল আছিলে যে অক্ষৰ পেটেলক বাদ দি পেলাই ৱাশ্বিংটনক খেলোৱা? কাৰ এইটো চাল আছিলে? কাৰ এইটো সুবুদ্ধি খেলালে মাথাত যে নাই আমি অক্ষৰ পেটেল অলৰাউণ্ডাৰ নহয়, ভাল অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ? কাৰ এইটো সুবুদ্ধি আছিলে? কালি ৱাশ্বিংটনৰ সলনি যদি অক্ষৰ পেটেল থাকিলহেঁতেন, মই ভাবোঁ এটলিষ্ট 40-30 ৰানৰ ইনিংছ খেলিলেহেঁতেন তেওঁ। কিন্তু নাই, আমি অক্ষৰ পেটেলক নেখেলাওঁ, আমি খেলাম ৱাশ্বিংটন সুন্দৰ। কাৰ এনেকুৱা বুজি পোৱা নাই। তাৰপিছত আহিলে আমাৰ হাৰ্দিক পাণ্ডিয়া। মই হাৰ্দিক পাণ্ডিয়াক বেছি নকওঁ, কিন্তু এটা কথাই কওঁ, হাৰ্দিক পাণ্ডিয়া আমি যেনেকৈ জানো তেনেকৈ এই ICC টুৰ্ণামেণ্টত কিন্তু এতিয়ালৈকে এখন মেচো দেখা নাই। সেইটো হাৰ্দিক পাণ্ডিয়া, বলিঙতে হওক বেটিঙতে হওক। কিন্তু কিয় ইমান বেয়া প্ৰদৰ্শন হৈছে হাৰ্দিক পাণ্ডিয়া? কোনোবাই ক'ব পাৰিবনে কিয় ইমান বেয়া প্ৰদৰ্শন হৈছে হাৰ্দিক পাণ্ডিয়া? হাৰ্দিক পাণ্ডিয়া আমি যেনেকৈ জানো, যিটো পাৱাৰ হিটিঙৰ বাবে আমি জানো হাৰ্দিক পাণ্ডিয়া, কিন্তু এতিয়ালৈকে সেইটো দেখাব পৰা নাই হাৰ্দিক পাণ্ডিয়া। নৰ্মেল এটা অলৰাউণ্ডাৰ নিচিনা প্ৰদৰ্শন আগবঢ়াই আছে। তাৰপৰা আহিলে ৰিংকু সিং, তুমি এখনৰ পাকিস্তানৰ বিৰুদ্ধে এখন খেলত এটা 6 বা 2টা 6 মাৰিলে, বাকী তোমাৰ প্ৰদৰ্শন কি? প্ৰথমখন মেচত 7টা বলত 3 নে 7টা বলত 4, তাৰপিছৰখন মেচত 3টা বলত 0, কালিখনত 0। অকল পাকিস্তানৰ খেলখনত 2টা 6 মাৰি 11 নে 12 ৰান কৰিছে লাষ্টত আহি পেলাই। তাৰ বাহিৰে তোমাৰ অৱদান কি টিম ইণ্ডিয়া হৈ পেলাই? বিগ 0। আৰু তাৰপিছতো তাক প্ৰতিবাৰে চান্স দিয়া হৈছে কিয়? অক্ষৰ পেটেল নিচিনা এটা অলৰাউণ্ডাৰ কিয় বাহিৰত বহুৱাই থোৱা আছে? আৰু যদি তুমি অক্ষৰ পেটেলক বহাই থ'বলৈ হয়, ৱাশ্বিংটনত যদি তুমি টিমতে অন্তৰ্ভুক্ত কৰিবলৈ হয়, তেনেহ'লে ৱাশ্বিংটনত তুমি 2 অভাৰ দিয়া অৰ্থ কি? বেটিঙৰ কাৰণে ৰাখিছিলা ৱাশ্বিংটনক? যদি বেটিঙৰ কাৰণে ৰাখিছিলা, ৱাশ্বিংটনে কি খেলিলে? মোক এতিয়ালৈকে ৱাশ্বিংটনৰ এটা ইনিংছ দেখাই দিয়ক যিটো 1 হেণ্ডেড টিম ইণ্ডিয়াক জিকাইছে। কিন্তু অক্ষৰ পেটেলৰ বহুত ইনিংছ আছে যিটো 1 ছাইডেড টিম ইণ্ডিয়াক জিকাইছে। কিন্তু ৱাশ্বিংটনৰ এটা ইনিংছ দেখাই দিয়ক, 1 ছাইডেড বাদ দিয়ক না, ৱাশ্বিংটনৰ এটা ইনিংছ দেখাই দিয়ক যিটো ইনিংছত তেওঁ ভাল খেলিব টিম ইণ্ডিয়াক জিকাইছে। এটাও নাই। বলত দেখাই দিয়ক, এটা ভাল স্পেল দেখাই দিয়ক তেওঁৰ ভাগৰ। 4 অভাৰত 20 ৰান দি 4টা উইকেট 5টা উইকেট হেৰি কৰিছে। আগতে হয়তো এসময়ত কৰিব পাৰে, 3টা উইকেট 4 উইকেট লৈ গ'ব পাৰে, কিন্তু আজি লাষ্ট 1 ইয়েৰত দেখাই দিয়ক আপুনি। নাই। তাৰপিছতো কিয় সেইটো প্ৰদৰ্শনৰ ভিত্তিত ইয়াক এখন মেচত আপোনালোকে ট্ৰাই কৰাৰ পিছতো আজি কিয় কালি কিয় আপোনালোকে সুযোগ দিলে? কোন দোষী? কোচাৰ দোষী নে কেপ্টেইন দোষী? এই ক্ষেত্ৰত যোনেই দোষী হওক, কিন্তু বহুত ডাঙৰ ভুল কৰিছে এইটো। চাউথ আফ্ৰিকানছ এটা শক্তিশালী দলৰ বিৰুদ্ধে আপোনালোকে বেষ্ট প্লেয়িং 11 খেলাব লাগে, কিন্তু আপোনালোকে কাক খেলাইছে? ৱাশ্বিংটনক চান্স দিছে। আপোনালোকে দেখিছে অভিষেকে প্ৰতিখন মেচত ফ্লপ মাৰি আছে, তাৰপিছতো কিয় সঞ্জু চেমছনক এখন হ'লেও খেলত আপোনালোকে হেৰি নাই দিয়া, চান্স নাই দিয়া? আপোনালোকে এখন চান্স দিব পাৰে ন? অভিষেকৰ ওপৰত বিশ্বাস কৰাটো ভাল, কিন্তু এনেকুৱা এটা টুৰ্ণামেণ্টত বিশ্বাস কৰাটো ভুল। 3খনত তেওঁ 0 অলৰেডি মাৰি আছে। দেখিছে আপোনালোকৰ ফৰ্ম নাই। এছিয়া কাপত যিটো ফৰ্ম আছে, নিউজিলেণ্ডৰ লগত যিটো ফৰ্ম আছিলে, সেই ফৰ্মটো বৰ্তমান অভিষেক শৰ্মা নাই। তাৰপিছতো কিয় আপোনালোকে চান্স দি আছে? এখন খেলতো আপোনালোকে সঞ্জু চেমছনক চান্স দিব লাগে। আজি ৰাতিপুৱা ইউটিউবটো খুলিব পৰা নাই, পাকিস্তান আমাৰ হাঁহিছে, হাঁহিবলগীয়া কথা। টিম ইণ্ডিয়া নিচিনা এটা টিমে 87 ৰানৰ বিনিময়ত হাৰিছে, 77ত হাৰিছে, হাঁহিবলগীয়া কথা ন? আপোনালোকে এটলিষ্ট যুঁজক। হৰা জিকাটো খেলত আছেই। চাউথ আফ্ৰিকা কোনো লুজ টিম নহয় যে চাউথ আফ্ৰিকাৰ লগত আপুনি জিকিব, হৰা জিকা টিমটো আছে, কিন্তু আপোনালোকে যুঁজক না। 120টা বলত মাত্ৰ 111 ৰান সংগ্ৰহ কৰিছে। আপোনালোকৰ ৰান ৰেট ইমানটোত আছিলে, এতিয়া ইমানটো হৈ গ'ল। এতিয়া আপোনালোকৰ পিছত 2খন খেলতো জিকিলেও বেলেগৰ ওপৰত ডিপেণ্ড কৰিব লাগিব, এনেকুৱা অৱস্থা হৈ গ'ল। যিটো আপোনালোকৰ কালি দিনলৈকে আপোনালোকৰ এইটো অৱস্থা আছিলে যে হয় এখন খেলত হাৰিলেও চিন্তা নাই, ৰান ৰেট বহুত বাঢ়ি আছে, ধুনীয়াকৈ আমি ছেমিফাইনেলত যাব পাৰিম। কিন্তু কালি গোটেই খেলখন আপোনালোকে বৰবাদ কৰি দিলে। আমাৰ যিটো আশা আছিলে, ফেণ্ডৰ যিটো আশা আছিলে, চব বৰবাদ কৰি দিলে। আমি খেলখন হৰাকলৈ আমি বেয়া লগা নাই আমাৰ,
কিন্তু কেনেকৈ হাৰিছে সেইটোক লৈ বেয়া লাগিছে। বহুত ক'বলৈ মন গৈছে কিন্তু আপোনালোকক মানে কি ক'ম আৰু, ভাল পাওঁ ন ইণ্ডিয়া টিমক, সেইটো কাৰণে কোৱা নাই। চ' চাওঁ নেক্সট দুখন খেল আছে আৰু এই দুখন খেলত দুইখনতে জিকিব লাগিব, ভাল ৰান ৰেটত জিকিব লাগিব, তেতিয়া ছেমিফাইনেলে যোৱা আশা আছে। চ' টিম ইণ্ডিয়া নিজৰ মাটিত খেল হৈ পেলাই যদি এনেকুৱা প্ৰথম আগবঢ়ায় নহয়, বহুত বেয়া লাগে। ধন্যবাদ।